ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও বিশ্বাস কৰা নাছিলে। বিজেপি নিৰ্বাচনত বিজয়ী হ'ল, কোভিড আহিলে। সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ। এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক, বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। ভাল কথা, চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে। কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে,